Welcome to Neon Education. আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ নাম্বাৰ 8 এক্সাৰসাইজ নাম্বাৰ 8.1 কুৱেশ্যন নাম্বাৰ 1 এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 1 কি দিছে ত্ৰিভুজ ABC ৰ B কোণটো এটা সমকোণ আৰু AB = 24 cm BC = 7 cm আৰু তেতিয়া আমাক ৰোমান 1 আৰু ৰোমান 2 উলিয়াব দিছে sin A cos A sin C আৰু cos C প্ৰথমতে চোৱা আমি ত্রিভুজ ABC আঁকিম প্রথমতে B কোণটো এটা সমকোণ মানে B2 এইটো 90 ডিগ্ৰী A B C ABC এটা ত্রিভুজ আৰু B কোণটো 90 ডিগ্ৰী এতিয়া চোৱা AB ৰ ভ্যালু দিয়া আছে কিমান 24 cm BC ৰ দিয়া আছে 7 cm কিন্তু AC ৰ দিয়া আছে নেকি নাই গতিকে AC ৰ ভ্যালু আমি কেনেকৈ উলিয়াম আমি পাইথাগোৰাছৰ উপপাদ্য মতে কি জানো যেহেতু এইটো এটা সমকোণী ত্রিভুজ পাইথাগোৰাছৰ উপপাদ্য চোৱা কৰ্ণ স্কয়াৰ এটো পাইথাগোৰাছৰ উপপাদ্য কেৱল কিহৰ কাৰণে হয় সমকোণী ত্রিভুজৰ ক্ষেত্ৰত এটো মনত ৰাখিবা কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতিয়া চোৱা ত্রিভুজ ABC কৰ্ণকুণ্ডাল 90 ডিগ্ৰীৰ সন্মুখত থকা বাহুডাল কি কৰ্ণ যেহেতু আমি প্ৰথমতে ৰোমান 1 A কোণ sin A উলিয়াম আৰু cos A আমি এই কোণটো থৈছো এই কোণৰ সন্মুখত কুণ্ডাল বাহু আছে BC গতিকে BC কি হ'ব BC হল লম্ব আৰু AB ভূমি যেহেতু AB বাহুডাল সমকোণ উৎপন্ন কৰা বাহু আৰু এই কোণৰ লগত লাগি আছে এতিয়া চোৱা কৰ্ণকুণ্ডাল AC স্কয়াৰ লম্বকুণ্ডাল BC স্কয়াৰ প্লাস ভূমিকুণ্ডাল AB স্কয়াৰ AC ৰ ভ্যালু না জানো এতিয়া আমি BC ৰ ভ্যালু বহাম BC মানে কিমান 7 স্কয়াৰ প্লাস AB 24 স্কয়াৰ 7 স্কয়াৰ মানে 49 24 স্কয়াৰ কৰিলে 24 স্কয়াৰ কৰা 24 * 24 4 4 গুণ 16 অর্থাৎ 1 4 2 গুণ 8 8 1 9 2 4 গুণ 8 2 2 গুণ 4 6 9 8 17 7 576 আৰু 49 প্লাস কৰা 9 5 অর্থাৎ 1 11 12 2 625 625 और এতিয়া AC স্কয়াৰ আছিল আমি AC ৰাখিম এবাৰ চোৱা এফালে লৈ গলে ৰুট ওভাৰ আহি যাব 625 এর বর্গমূল কিমান 25 তার মানে AC কিমান আহিল 25 cm বর্গমূল কেনেকৈ ওলাইছে তোমালোকে জানা চাগে আৰু নাজানা যদি কমেন্ট কৰিব পাৰা নেক্সট ভিডিওত মই নিশ্চয় ডিসকাস কৰিম এতিয়া চোৱা এক নম্বৰ sin A equal to sin A মানে কি লম্ব বাই কর্ণ লম্ব কিমান sin এর লম্ব কি BC আর কর্ণ AC BC এর ভ্যালু কিমান 7 আৰু কর্ণ AC এর ভ্যালু 25 মানে sin A কিমান হল sin A = 7/25 next চোৱা cos মানে ভূমি বাই
কৰ্ণ ভূমি কোনটো AB আৰু কৰ্ণকুণ্ডাল AC AB ৰ ভ্যালু কিমান 24 ডিভাইডেড বাই AC ৰ ভ্যালু 25 তাৰ মানে cos এর ভ্যালু কিমান হলাল 24/25 sin এর ভ্যালু পালো cos এর ভ্যালু পালো এতিয়া আমাৰ 2 নম্বৰ 1 নম্বৰটো হৈ গল 2 নম্বৰ উলিয়াম সোয়া sin c আৰু cos c লাগে এবাৰ সোয়া ভূমি আৰু লম্ব চেঞ্জ হৈ যাব কাৰণ এবাৰ উলালো আমি কি a কোণৰ কাৰণে নেক্সট উলাম আমি c কোণৰ কাৰণে সেই কাৰণে আমি ত্ৰিভুজটো আকৌ আঁকিম এটো b কোণ আছিল a b c এটো 90 ডিগ্ৰী এবাৰ আমি c কোণৰ কাৰণে এটো কি হ'ব c কোণৰ কাৰণে লম্ব হ'ব ab এটো 24 সেন্টিমিটার আৰু ভূমি bc এটো 7 সেন্টিমিটার এবাৰ ভূমি কুণ্ডাল হৈ গেল bc আৰু 90 ডিগ্ৰী সন্মুখটো কৰ্ণটো কিমান 25 সেন্টিমিটার আগতে উলিয়ালো এতিয়া সোয়া 2 নম্বৰত আমি উলিয়াব লাগে sin c c কোণৰ বাবে sin কি লম্ববাই কৰ্ণই হ'ব এটোতো লম্ববাই কৰ্ণ থাকিবই sin যেতিয়া আহিব তেতিয়াই লম্ববাই কৰ্ণ আমি আগত কি কৈছো sin মানে লম্ববাই কৰ্ণ cos মানে ভূমি বাই কৰ্ণ আৰু tan মানে লম্ববাই ভূমি এতিয়া sin c মানে এতিয়া c কোণৰ কাৰণে লম্ব কোনটো ab আৰু কৰ্ণকুণ্ডাল ac sin c ab ৰ ভ্যালু কিমান 24 আৰু ac ৰ ভ্যালু 25 তাৰ মানে sin c আমি কিমান পালো 24/25 এবাৰ সোয়া আমি কি উলিয়াম cos c cos কি ভূমি বাই কৰ্ণ বা cos c = ভূমি কিমান bc আৰু কৰ্ণ কি ac cos c = bc ৰ ভ্যালু কিমান 7 আৰু ac ৰ ভ্যালু 25 মানে cos c ৰ ভ্যালু আমি পাই গলো গোটেইকেইটাৰ ভ্যালু পাইছো সোয়া প্ৰথমতে sin এর ভ্যালু তাৰ পিছত পালো cos a ৰ ভ্যালু নেক্সট আমি উলিয়াব লাগে sin c ৰ ভ্যালু আৰু cos c ৰ ভ্যালু নিশ্চয় বুজি পাইছা তোমালোকে যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাবা ডাউট ক্লিয়াৰ কৰা হ'ব আজিলৈ ইমানে থ্যাংক ইউ